Hello everyone, নমস্কাৰ সকলোকে স্বাগতম মোৰ ইয়াৰ্ছ ডিবি চেনেললে আৰু ইয়াৰ্ছ ডিবি ৰিভিউৰ আজিৰ ফিল্ম হৈছে ডক্টৰ বেজবৰুৱা 2 কি নাম দি মাতিম তোমাক ডক্টৰ বেজবৰুৱা আজিৰ পৰা প্ৰায় 53 বছৰ আগতে আমাৰ শ্ৰদ্ধাৰ নিপন গোস্বামী ডাঙৰীয়াৰ দেৱৰ ফিল্ম আছিল যিসকল আমাৰ দেউতাৰ জেনেৰেশ্যন বা আমাৰ মাহঁতৰ জেনেৰেশ্যনৰ যিসকল আছে তেখেতসকলে এই ফিল্মখনৰ কথা নাজনাকৈ হয়তো নাই মোৰ খুব প্ৰিয় সিনেমা এখন ডক্টৰ বেজবৰুৱা তাৰ প্ৰতিটো গান আমাৰ দীপেন বৰুৱা দেৱৰ গান হওক নিপন গোস্বামী ডাঙৰীয়াৰ অভিনয় হওক সকলোবোৰ ইমানেই প্ৰিয় আছিল মোৰ বা আপুনি যদি আপোনালোকে চাব বিচাৰে তে ইউটিউবত এতিয়াও সৰু ক্লিপত সেই গানবোৰ বা ফিল্মখনৰ অলপ ক্লিপ এতিয়াও আছে চাব পাৰে খুব প্ৰিয় আছিল মোৰ আৰু মই বিচাৰিছিলোঁ যে এখন ফিল্ম সিকুৱেল নহলো যদি এই ফিল্মখন আকৌ ৰিক্ৰিয়েট কৰিব পাৰে আৰু নিশ্চয় প্ৰাগ চিনে প্ৰডাকশ্যনৰ ডক্টৰ সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণৰ প্ৰযোজনাত আৰু নিপন গোস্বামী ডাঙৰীয়াৰে আমাৰ পৰিচালনাত যদিও আধাতে তেখেতৰ ইহলোক প্ৰাপ্তি হৈছিলে খুব সুন্দৰকৈ ফিল্মখন মানে বনাই উলিয়াইছে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া আছে অভিনয়ত আদিল হুছেইন আছে আৰু অভিনয়ত আছে সিদ্ধাৰ্থ গোস্বামী কিংকিনী গোস্বামী জুবিন গাৰ্গ আদিল হুছেইন ডাঙৰীয়া অৰুণ হাজৰিকা মতে ক'বই লাগিব এই সিনেমাখনৰ বিষয়ে যে আমি যিটো ভাবি থাকোঁ যে অসমীয়া সিনেমাৰ নচলে বা অসমীয়া সিনেমাৰ অভিনয়ত যথৰতা থাকে বা অসমীয়া সিনেমাৰ মানে অডিয়েন্স গ্ৰেপ কৰিব পৰা সেই কেপাচিটিও নাথাকে কিন্তু মই এইমাত্ৰ চাই আহিলোঁ এই সিনেমাখন মই যিহেতু থাকোঁ শ্বিলঙত তো শ্বিলঙত এটা দৰ্শনী আছিলে তো মই তাতে চাই আহিলোঁ মই আপোনালোকে এটা কথা ক'ব পাৰোঁ যে সেই গোটেইবোৰ সমস্যা আৰু সেই গোটেইবোৰ আমি যিবোৰ ধাৰণা লৈ আছিলোঁ সেইবোৰ সকলো ভুল সকলোকে ক'ব বিচাৰোঁ যে এই সিনেমাখন চাওক খুব সুন্দৰ পৰিচালনা মোৰ সকলোকে ভাল লাগিছে লাইটিং সাউণ্ড ডিজাইনিং আৰু সবতকৈ ডাঙৰ কথা ষ্টৰি এণ্ড স্ক্ৰীন প্লে লিখিছে ৰাজদীপে বহুত সুন্দৰ ষ্টৰি এণ্ড স্ক্ৰীন প্লে বিকজ আগৰ যিখন ডক্টৰ বেজবৰুৱা আছিল সেইখনো আছিলে মিষ্টেৰী এণ্ড এডভেঞ্চাৰ মানে থ্ৰিলাৰ কাইণ্ড অফ ফিল্ম ক্ৰাইম থ্ৰিলাৰ বুলি ক'ব পাৰি আৰু এইখনত সেইটো প্লট লৈ পেলাই ক্ৰাইম থ্ৰিলাৰে বনাইছে আৰু খুব সুন্দৰভাৱে ৰাজদীপে এই কাহিনীটো লিখিছে আৰু পৰিচালনাও খুব সুন্দৰভাৱে কৰা হৈছে গোটেই টিমটোকে ধন্যবাদৰ পাত্ৰ কিন্তু এটা কথা ক'ব লাগিব সিনেমাখনত যিবোৰ গান ইউজ কৰা হৈছে আমাৰ পুৰণি ডক্টৰ বেজবৰুৱাৰে গোটেইবোৰ গান লোৱা হৈছে ডক্টৰ বেজবৰুৱাৰ যদি আপোনালোকে পুৰণা গানবোৰ শুনে এতিয়াও ইমানেই এভাৰগ্ৰীণ ইটছ মানে কি ক'ব আৰু ইটছ এ নষ্টালজিক টু হিয়াৰ এগেইন দ'জ ছংছ বাট থিং ইজ ডেট যেতিয়া চিনেমাত ইউজ কৰা হৈছে বা মাজে মাজে গানবোৰ আহে গানবোৰ অকণমান মানে ফিল্মখনৰ যিটো মানে গতি সেই গতিটোত মানে বাধাৰ সৃষ্টি কৰিছে গানবোৰে বাকী তাৰ বাহিৰে মোৰ খুব ভাল লাগিছে যে এক্টিঙৰ ক্ষেত্ৰত অভিনয়ৰ ক্ষেত্ৰত যথেষ্টখিনি ইম্প্ৰুভ হৈছে যথেষ্ট মানে বহুতখিনি ইম্প্ৰুভ হৈছে কাৰণ মই বিচাৰিছিলোঁ যে আমাৰ অসমীয়া চিনেমাই অইন মানে যেতিয়া আঞ্চলিক চিনেমাৰ যিটো উত্থান চলিছে তেখেতসকলৰ লগত ফেৰ মাৰিব পৰাকৈ চিনেমা বনাওক আৰু খুব ভাল লাগিছে যে এই চিনেমাখনে খুব ভাল কাম কৰিছে আৰু অভিনয়ত ক'ব লাগিব জুবিন গাৰ্গ দাই হি ইজ এক্সিলেণ্ট মই যেতিয়া শ্বিলঙৰ হলটো চাই আছিলোঁ সকলোৱে সুহুৰি বাইছিল যেতিয়া জুবিন দা ওলাইছিলে যেতিয়া মই লাষ্ট উইক চাইছিলোঁ পাঠান ওলাওঁতে যেতিয়া শ্বাহৰুখ খান ওলাই যেনেকৈ সুহুৰি বজা হৈছিল তেনেকৈ জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া ওলাইছে সকলোৱে হাত চাপৰি পৰিছে খুব ভাল লাগিছে মানে অসমীয়া চিনেমা এখনৰ এনেকুৱা দেখি খুব ভাল লাগিছে জুবিন গাৰ্গ ডাঙৰীয়া এক্টিং খুবেই ধুনীয়া হৈছে আগতকৈ বহুতেই ভাল আৰু আদিল হুছেইন ডাঙৰীয়া হি ইজ ওৱান অফ দ্য ফাইনেষ্ট এক্টৰ উই হেভ ইন ইণ্ডিয়া ইভেন ইন গ্ল'বেল ষ্টেজ ইভেন তো তেখেতক লৈ পেলাই যিটো কাম কৰা হৈছে খুব ধুনীয়া হৈছে অভাৰঅল চিনেমাখন চাব পাৰে আপোনালোকে সকলোৱে মই এটাই কথা কওঁ খুব সুন্দৰভাৱে এটা সুন্দৰ পেকেজ সকলোৱে চাব পৰা সকলোৱে উপভোগ কৰিব পৰা পৰিয়ালৰ সৈতে উপভোগ কৰিব পৰাকৈ এটা খুব সুন্দৰ পেকেজ হৈছে আৰু হয় যেতিয়া নিপন গোস্বামী ডাঙৰীয়া দেৱক স্ক্ৰীণত দেখা পাইছিলোঁ তেখেতৰ মই বাৰু কৈ নিদিওঁ এতিয়া স্পইলাৰ নিদিওঁ তেখেতৰ এটা প্ৰেজেঞ্চ আছে কিন্তু তেখেতক যেতিয়াই দেখিলোঁ মনটো বেয়া লাগি গ'ল কাৰণ তেখেতে আছিল আমাৰ মহিৰুহ বুলি ক'ব লাগিব অসমীয়া চিনেমা জগতৰ তেখেতসকলেইতো আছিলে বিজু ফুকন ডাঙৰীয়া নিপন গোস্বামী ডাঙৰীয়া তেখেতসকলে আমাৰ পুৰণা চিনেমা জগতখনক ইমান
ধুনীয়াকৈ ধৰি ৰাখিছিলে আৰু তেখেতক দেখি পেলাই সঁচাই মনটো বেয়া লাগি গৈছিল বাট যি কি নহওক এখন খুব সুন্দৰ চিনেমা সকলোৱে উপভোগ কৰিব পৰাকৈ আৰু এটা কথা কওঁ মই যিবোৰ ছাইড এক্টৰ বা কো ষ্টাৰ ছাপৰ্টিং এক্টৰ সেইবোৰো সকলোৱে ধুনীয়া অভিনয় কৰিছে বিশেষকৈ ক'ব লাগিব ভিলেইনৰ এক্টিঙত যিসকলে অভিনয় কৰিছে খুব সুন্দৰভাৱে অভিনয় কৰিছে যথৰতা নাই মোৰ এইটো ভাল লাগিছে অসমীয়া চিনেমাৰ এটা বদনাম আছে যে অভিনয়ত মানে এটা যথৰতা থাকে বা বেছি থিয়েট্ৰিকেল হৈ যায় মানে এক্টিঙত মানে যিটো আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াই কৈছিলে যে আমাৰ যিটো ৰাছিয়ান এক্টৰ বা ইউৰোপিয়ান ফিল্মৰ মানে বা ৱেষ্টাৰ্ণ ফিল্মৰ যিটো আমি এটা মানে দেখোঁ সেইটো আমি অসমীয়া চিনেমা দেখা নাপাওঁ কিন্তু আমাৰ যথৰতা থাকে এক্টিঙত কিন্তু ইয়াত বা থিয়েট্ৰিকেল এটা ভাৱ আহি যায় কিন্তু ইয়াত নাই খুব সুন্দৰ অভিনয় সকলোৰে এখন চাব পাৰে আৰু মোৰ বহুত ভাল লাগিছে চাই আশা কৰোঁ যে আগলৈও আমাৰ অসমীয়া চিনেমা জগতত এনেকুৱা ফিল্ম আহি থাকক আৰু অসমীয়া জগতখন আৰু উন্নতি কৰক মই তাৰে আশা কৰিলোঁ থেংক ইউ এণ্ড প্লিজ গ' ৱাটচ দিছ ফিল্ম মুকলি পথি উভতি